এতিয়া তো ঘৰলৈ যাব লাগে, এই পুৰণা শৰীৰ আৰু সৃষ্টিক পাহৰি। হে শিৱ বাবা, বোধোদয় হ'ল আমাৰ, কলিৰ অন্তত যুগ পৰিৱৰ্তনৰ সময়ে প্ৰহাৰ কৰিবলৈ সাজু প্ৰকৃতি আৰু মায়া। দুৰ্বল আত্মাৰ বাবে হ'ব দুখ আৰু কষ্টকৰ, মাষ্টৰ সৰ্বশক্তিমানে অনুভৱ কৰিব বিজয়ৰ। খৰিস্তা হৈ আমি পিতাৰ সৈতে ঘৰলৈ যাম, স্বৰ্ণিম যুগৰ ৰাজ্য ভাগ্য পাম। পতিত সৃষ্টিক পাৱন কৰিবলৈ শিৱ বাবা আহিছে, ৰাৱণৰ মতেৰি শ্ৰেষ্ঠাচাৰী হ'বলৈ শিকাইছে। দেহ আৰু দেহৰ সম্বন্ধ চিঙি মন মনা ভৱ হ'ল, পুৰণা শৰীৰ এৰি পবিত্ৰ শৰীৰ লওঁ। সত্য যুগত আমি আছিলো দেৱী দেৱতা, সৰ্বগুণ আৰু কলাৰে পূৰ্ণ আছিল সকলো অৰ্হতা। ভাৰত পাৱন খণ্ড, ভাৰতৰ দৰে নাই আন কোনো খণ্ড, সকলোতকৈ প্ৰাচীন, সকলোতকৈ উচ্চ আছিল, ভাৰতেই স্বৰ্গ আছিল। ৰাৱণৰ নাম নিচান নাছিল। হে শিৱ বাবা, বোধোদয় হ'ল আমাৰ, কলিৰ অন্তত যুগ পৰিৱৰ্তনৰ সময়ে প্ৰহাৰ কৰিবলৈ সাজু প্ৰকৃতি আৰু মায়া। এয়া আমাৰ বিদ্যাৰ্থী জীৱন, গৃহস্থালিত থাকিও আত্মিক পাঠ পঢ়ো, নিবিচাৰো দয়া, নিবিচাৰো কৃপা, পুৰুষাৰ্থ কৰি দয়া আৰু কৃপা নিজকে কৰো। আমি এই দেৱী দেৱতা আছিলো, এতিয়া কি হৈ গলো? আকৌ পুৰুষাৰ্থ কৰি দেৱী দেৱতা হওঁ, নিজক শ্যামৰ পৰা সুন্দৰ কৰি তলো। যোগ বলেৰে পিতাৰ শ্ৰীমতত নিজৰ ৰাজ্য স্থাপন কৰো, বাবাৰ জ্ঞান ধাৰণ কৰি আমি আত্মা ত্ৰিনেত্ৰী হলো। গংগা স্নানেৰে পবিত্ৰ নহয় আত্মা, আত্মা পবিত্ৰ হ'বলৈ লাগে জ্ঞান স্নান আৰু স্মৃতিৰ যাত্ৰা। শৰীৰৰ বোধ নাইকিয়া কৰি অতীন্দ্ৰিয় সুখৰ অনুভৱ কৰোঁ, এতিয়া ঘৰলৈ উভতাৰ সময়, সেয়েহে বুদ্ধিযোগ ঘৰৰ সৈতে ৰাখোঁ। কোমলতাক চমৎকাৰলৈ পৰিৱৰ্তন কৰি মায়াজিত হৈ শক্তি স্বৰূপ হওঁ, ত্ৰিকালদৰ্শীৰ আসনত স্থিৰ হৈ প্ৰতিটো কৰ্ম কৰি মায়াক দূৰৈৰ পৰাই আঁতৰাও। অক্লান্ত আৰু আটক হৈ থাকো, সাকাৰ পিতা অনুসৰণ কৰি। আনৰ আগত দৃষ্টান্ত হওঁ, বাণীৰ লগতে স্থিতিৰেও সেৱা কৰি। হে শিৱ বাবা, বোধোদয় হ'ল আমাৰ,
পৰিৱৰ্তনৰ সময়ে প্ৰহাৰ কৰিবলৈ সাজু প্ৰকৃতি আৰু মায়া বহুত কল অলপ আছে এতিয়াতো ঘৰলৈ যাব লাগে এই পুৰণা শৰীৰ আৰু সৃষ্টিক পাহৰি ফৰিস্তা হৈ উভতি যাম শান্তি ধন লৈ